নমস্কাৰ। এইফালে আকৌ পূৰা খিচিৰিৰ কাৰণে ৰেডি কৰিছে, যিহেতু আজি সৰস্বতী পূজা হয় আৰু আমাৰ গাঁৱতে সৰস্বতী পূজা পতা হৈছে আৰু সেইকাৰণে এইবোৰ ৰেডি কৰিছে। প্ৰথমে এইবোৰ মহিলাসকলে কটা বচাখিনি কৰি লৈছে, এইফালে ফল মূল কাটি আছে আনফালে, আৰু এয়া মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এইবাৰ আকৌ সৰস্বতী পূজা দুদিনীয়া, দেওবাৰ আৰু সোমবাৰ। গাঁৱত কিন্তু সোমবাৰহে পাতিছে আৰু কিছুমান জেগাত হয়তো পাতিছে দেওবাৰে, আৰু ভিডিঅ'টো কিন্তু সোমবাৰৰ ভিডিঅ'। সোমবাৰৰ দিনটোতে আমাৰ গাঁৱতো পাতিছে। এনেকৈ যেতিয়া গাঁও এখনত এনেকৈ উৎসৱবোৰ পাতি থকা হয়, বহুত বেছি ভাল লাগে। তাৰপিছতে এই দেখিছেই নহয়, ছোৱালীবোৰলৈ দেখিলে যে মোৰ আগৰ কথাবোৰ মনত পৰি যায়। সিহঁতি যেতিয়া চাদৰ মেখেলা পিন্ধি অহা দেখিলোঁ, মনটোৱে ভাল লাগি গ'ল। আগতে আমিও এনেকৈ সৰস্বতী পূজা 2-3 দিনৰ আগতে কি পিন্ধিম কি নিপিন্ধিম মানে একদম হুলস্থুল হৈ থাকে আৰু মাৰ পৰা মানে ইযোৰ চাওঁ সিযোৰ চাওঁ, কাপোৰ নিমিলে। তাৰপিছত শেষত গৈ এযোৰ আৰু চিলেক্ট কৰি পিন্ধি যাওঁ, আৰু বহুত ভাল লাগে তেনেকৈ দিনবোৰ। সেইবোৰ দিনলৈ বহুত মনত পৰি গৈছেগৈ। তাৰপিছত চাকি ধূপ জ্বলাই ল'লোঁ, সেৱা ল'লোঁ, তাৰপিছত অকণমান বহিলোঁ, চাহ তাহ খালোঁ। খাই বৈ এইফালে আকৌ পায়স আৰু প্ৰসাদ আহিয়ে গ'ল। খিচিৰিও আছে, অলপ দেৰিকৈ খিচিৰিও চলিব। আজিলৈ